ভাৰত পাক সীমান্তত ব্লেকআউট ঘোষণা কৰা হৈছে। আজি নিশা 9 বজাৰ পৰা কাইলৈ পুৱা 5 বজালৈকে পঞ্জাৱৰ গুৰুদাসপুৰত ব্লেকআউট ঘোষণা কৰা হৈছে। যেহেতু জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰণ চোৰাংচোৱাই ইতিমধ্যে বিশেষ তথ্য লাভ কৰিছে আৰু সেই তথ্যৰ ভিত্তিত আজি যেহেতু পঞ্জাৱৰ গুৰুদাসপুৰত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু জৰুৰীকালীন যি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে নিশা 9 বজাৰ পৰা যাতে কোনো লোকে সেই অঞ্চলত লাইট নজ্বলায়, পোহৰ কৰি যাতে নাৰাখে তাৰ বাবে সকলোকে নিৰ্দেশ দিয়া হৈছে কাইলৈ পুৱা 5 বজালৈকে। আৰু এইখিনি সময়ত যাতে কোনো লোকে ভয় নাখায় সেই কথাও যেহেতু আয়ুক্তই কৈছে, জিলা আয়ুক্তই, কিন্তু আজি নিশাৰ ভাগত যাতে কোনো লোকে যাতে সেই অঞ্চলত লাইট নজ্বলোৱাকৈ থাকে সেই নিৰ্দেশ দিয়া হৈছে গুৰুদাসপুৰত।